খাকি পোছাকৰ আঁৰতো আছে মমতা। এগৰাকী আৰক্ষী বিষয়াৰ এটা ভিডিঅ'। আৰক্ষী বিষয়াগৰাকীৰ কোলাত এটি কণমানি শিশু। শিশুটিক কোলাত লৈ হাঁহি ফূৰ্তি। এই ভিডিঅ'টোৱে আপোনাৰো হিয়া হাত পেলাব। আৰক্ষী বিষয়াগৰাকী হোজাইৰ আৰক্ষী অধীক্ষক ভাস্বতী চৌধুৰী। আমি খাকি পোছাকধাৰী অসম আৰক্ষীৰ মাজত কিছু সংখ্যক আৰক্ষীৰ বৰ্বৰ আৰু অন্যায় অত্যাচাৰৰ কথা শুনি থাকোঁ। এছাম আৰক্ষীয়ে বিভিন্ন সময়ত সাধাৰণ জনতাৰ ওপৰত অতি বৰ্বৰ আৰু অন্যায়ভাৱে জঁপিয়াই পৰাৰ কথা সংবাদ মাধ্যমত দেখিবলৈ পোৱা যায়। কিন্তু এইসকল আৰক্ষীৰ মাজতেই মানৱ দৰদী আৰু সহজ সৰল ব্যক্তিত্বৰ বিষয়া কৰ্মচাৰীও আজিও আছে অসম আৰক্ষীত। ইতিমধ্যে সমাপ্ত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ্তব্যৰত অৱস্থাত হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক ভাস্বতী চৌধুৰীয়ে নিৰ্বাচনৰ ভোট গণনাৰ সময়ত প্ৰাৰ্থীগৰাকীৰ লগত অহা এটি কণমানি শিশুক কোলাত লৈ কৰা হাঁহি ফূৰ্তিৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে এতিয়া সকলোতে। বৰ্তমান হোজাই জিলাত বিশেষভাৱে চৰ্চিত হৈছে এই বিশেষ ভিডিঅ'টো। কৰ্তব্যৰত অৱস্থাত হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক ভাস্বতী চৌধুৰীয়ে শিশুটিৰ প্ৰতি দেখুওৱা মাতৃসুলভ আচৰণ কাৰ্যত সমগ্ৰ হোজাই জিলাৰ লগতে ৰাজ্যজুৰি উপ আৰক্ষী অধীক্ষক ভাস্বতী চৌধুৰীক জনাইছে ধন্যবাদ। আমাৰ হোজাই জিলাৰ আৰক্ষী বিষয়া ডিএছপি ভাস্বতী চৌধুৰী বাইদেউ ডাঙৰীয়ানীক আমি অসম যুৱ পৰিষদ হোজাই জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি আনন্দিত হৈছোঁ আৰু তেখেতৰ কৰ্মৰাজিৰ শলাগ লৈছোঁ। তেখেতে হোজাই জিলাৰ ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। তেখেতৰ কৰ্মৰাজিয়ে আমাক উৎফুল্লিত কৰিছে আৰু ভৱিষ্যত দিনলৈ যাতে তেখেতে ৰাইজৰ সেৱা কৰি যাব পাৰে তাৰ বাবে মহান সৃষ্টিকৰ্তাৰ ওচৰত তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আপুনি দীৰ্ঘজীৱী হওক, আপুনি পুলিচৰ চাকৰিত আপুনি সফলতা লাভ কৰক তাৰে কামনা কৰিলোঁ। ধন্যবাদেৰে লুৎফুৰ ৰহমান, সভাপতি অসম যুৱ পৰিষদ হোজাই জিলা সমিতি। The report Search the Reality. বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.